হে গাইছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সঞ্জীৱে দালিত তেল মাৰাৰ পৰা তাৰমানে আজি মই সঞ্জীৱৰ লগত ভাত খাম ৰ'ব হোটেলত কিমান খাম আৰু সেইকাৰণে ইয়াৰ লগতে খাম বুলি ভাবিছোঁ আৰু মই এইফালে চাইছোঁ ৰিল কাৰণ মইতো নাজানোৱে ভাত বনাব তো এতিয়া অলপমান দেৰিকৈ জুই ধৰিলোঁ বেঙনা পুৰিম বুলি ভাবিছোঁ তাৰমানে এনেকৈ খাই ভাল লাগে না তো বেঙনা পুৰা হোৱাৰ লগে লগে সানি পেলাই ধুনীয়াকৈ ভাত খালোঁ আপোনালোকক ভাত খোৱাটো দেখা নাই কাৰণ ভাত খোৱা দেখিলে বোলে পেট ফিকে আমাৰ মায়ে কৈছিল আৰু তো এতিয়া ডিউটি যাব ৰেডি হ'লোঁ আৰু একলা আহি গ'লোঁ ডিউটিত আৰু ডিউটি আহি দেখিলোঁ হাও কি কৰি আছে এইগিলা এতিয়া মই আমাৰ জেগাত যাই আছোঁ মানে এইটো আমাৰ জেগা নহয় না ডিউটি কৰা এইটো হ'ল আমাৰ জেগাটো ইয়াতে জুই ধৰি লৈছোঁ ধুনীয়াকৈ কলতাদা আৰু মই গোটেই ৰাতিটো জুই পুৱা আটাওতে যাব তো এতিয়া বাজিল মোটামুটি 2টামান আৰু চাৰিওফালে চাব পাৰে একদম কুঁৱলী ওচৰৰ মানুহটো ভালকৈ দেখা নাপায় তো আজি মই অলপমান সোনকালে ওলাই আহিলোঁ ডিউটিটো শেষ কৰিছোঁ কলতাদা আহাই নাই বাৰু কাৰণ গোটেই ৰাতি টোপনি মাৰা নাই না অলপমান গা চা বেয়া লাগিছে তো এতিয়া মই জল্দি শুই দিওঁ আৰু টুপি পিন্ধি চালা মাথাটোৰ কি বিষ তো 2 ঘণ্টা 3 ঘণ্টামান টোপনি মাৰাৰ পাছতে চালা বম ৰকৰকে ভোক লাগছি পেটত তো সেইকাৰণে আহি গ'লোঁ আৰু বাইদেউ কাষৰ পৰা সুধি আছে মাছৰ আঞ্জা কেনে হৈছে বোলে ভালেইতো হ'ব